আজি মই ভাতৰ লগত খাবলৈ কুন্দুলি ভাজোঁ বুলি ভাবিলোঁ। আজি কুন্দুলিটো অকণমান বেলেগ ধৰণে ভাজি, কুন্দুলিটো মই এয়া বইল কৰি লৈছোঁ। আলু আৰু কুন্দুলি দুয়োটা বইল কৰি লৈছোঁ। পৰিষ্কাৰকৈ ধুই কুন্দুলিটো পানীত বইল কৰিব পাৰে, আৰু মই কিন্তু পানীত বইল নকৰোঁ। মই যে দাইল বনাওঁ নহয়, দাইলতে দি কুন্দুলিটো এনেকৈ বইল কৰি লওঁ। কুন্দুলি তাৰপিছতে এনেকৈ বইল কৰি পেলাই কাটিম। কটাৰ ষ্টাইলটো আপুনি যেনেকৈ কাটে আৰু সৰু সৰুকৈও কাটিব পাৰে, এনেকুৱাকৈ দীঘলীয়াকৈ চিটা চিটকৈও কাটিব পাৰে। কাটি পেলাই মই কি কৰিম, নহৰু, তাৰপিছতে অকণমান পাঁচফোৰণ দিম, পিঁয়াজ অকণো দিম, দি পেলাই মই ভাজিম। ইয়াতে অকণমান তেল অৱশ্যে বেছিকৈ লাগে। তাতে মই ভজা শুকান জিৰাৰ গুড়ি অকণমান ছটিয়াই দিওঁ, আৰু শুকানেই ভাজোঁ ভাজিটো, আৰু অকণমান আদা থেতেলিয়াই ছটিয়াই দিওঁ। এনেকৈ মই কুন্দুলিখিনি মানে ৰেডি কৰি লৈছোঁ ভাজিবৰ কাৰণে। মই কুন্দুলিখিনি কাটি ল'লোঁ, আৰু এতিয়া অলপ তেল দিছোঁ, মিঠাতেল দিছোঁ। মই এনেই মিঠাতেল দিলেহে ভাল লাগে, নহয় ভাজিবিলাক খাই পেলাই। ইয়াতে মই তেলতে শুকান জলকীয়া দিলোঁ, তাৰপৰা কেইটামান গোটা জিৰা দিছোঁ, আৰু অলপ পিঁয়াজ দিছোঁ। পাঁচফোৰণ দিবও পাৰে, মই জিৰা দিছোঁ কাৰণে পাঁচফোৰণ নাই দিয়া। আৰু মই হালধি দি দিছোঁ। এয়া তেলতে হালধি দি এতিয়া পাচলিখিনি এটা দি দিম। নিমখ হালধি আৰু মই অকণমান ভজা শুকান মানে জিৰাৰ গুড়ি ছটিয়াই দিওঁ। এনেকৈ খাবলৈও ভাল লাগে, আৰু গোন্ধটো বৰ ভাল লাগে। সদায় কেইটা ষ্টাইলতে খাই থাকিবলৈ পাচলিবিলাক ভাল নাযায়, বেলেগ ধৰণে ভাবি খাবলৈ মন যায় নহয়, আৰু সেইখিনি খাবলৈ বৰ ধুনীয়া হয়। মাজে মাজে অলপ অলপ ঢাকি দি গেছটো চিমত দি অলপ দেৰি ভাজিম। এনেকৈ দুবাৰমান লৰাই গেছটো চিমত দি ঢাকি দিলে, তাৰপিছত অলপ দেৰি পিছত উদঙাই দিম, আৰু ভাজিখিনি খাব পৰা হ'ব। আৰু এয়া আমাৰ কুন্দুলি ভাজি হৈ গ'ল। এতিয়া আমি পৰিৱেশন কৰিব পাৰিম। এনেকৈ আপোনালোকে কোনোবাই যদি ভাজি খাই চোৱা নাই, বইল কৰি এনেকৈ খাই চাবচোন। খাই চাইছে, আৰু বহুতে চাগে খাই চাইছে। যিসকলে খোৱা নাই, এনেকৈ খাই চাবচোন, ভাল লাগে খাবলৈ। ধন্যবাদ।